নমস্কাৰ, জ্ঞান সেতু একাডেমীলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো। আমি আমাৰ আসাম হিষ্ট্ৰী পাৰ্ট 2 ষ্টাৰ্ট কৰিছিলো। লাষ্ট ক্লাছবিলাকত আমি ডিছকাশ্যন কৰিছিলো অসমখনৰ প্ৰাচীন শাসকসকল কোন আছিলে, অসমখন কেনেকৈ উৎপত্তি হ'ল বা প্ৰাচীন কালত অসমত কি নামেৰে জনা হৈছিলে আৰু তাৰ লগত জড়িত হৈ থকা কিছুমান মাইথলজিকেল বা পৌৰাণিক ঘটনাসমূহৰ বিষয়ে আমি ডিছকাশ্যন কৰিছিলো। সেই একে ধৰণৰ আজিও আমি ডিছকাশ্যন কৰিম অসমখনৰ most famous টেম্পল বা মন্দিৰসমূহৰ বিষয়ে। গতিকে আহক আমি আৰম্ভ কৰোঁ। আজি আমি ডিছকাশ্যন কৰিম আমাৰ অসমৰ most famous temples বিষয়ে, center of Shakti, Shiv, Vaishnav and Trantic traditional, rich with Ahom architecture and Kamrup era site. Ahom architecture আৰু কামৰূপ era site, তাৰপিছত শক্তি শিৱ আৰু Trantic traditional বিষয়ে আমি কি কৰিম ডিছকাশ্যন কৰিম। আমি আমাৰ ফাৰ্ষ্ট most famous temple কামাখ্যা টেম্পল বা কামাখ্যা মন্দিৰৰ পৰা আৰম্ভ কৰিছো। আমাৰ কামাখ্যা মন্দিৰ গুৱাহাটী নীলাচল পাহাৰত অৱস্থিত আছে। কামাখ্যা মন্দিৰ বিশ্বাস কৰা মতে 8 আৰু 10 শতিকাত স্থাপন হৈছিলে আৰু ৰিবিল্ড কৰা হৈছিলে 17th century. Builder reconstructed by Kuch King Naranarayan and restored by Ahom kings. কামাখ্যা দেৱী টেম্পল বা কামাখ্যা দেৱী মন্দিৰটো কোচ বংশৰ ৰজা নৰনাৰায়ণৰ দ্বাৰা কি কৰা হৈছিলে পুনৰ নিৰ্মাণ কৰা হৈছিলে আৰু ৰিষ্টৰ কৰা হৈছিলে আহোম বা পুনৰ উদ্ধাৰ কৰা হৈছিলে আহোম ৰজা দ্বাৰা। আৰু আমি এইটো অকমান হলেও সকলোৱে জানো যে আমাৰ অসমত থকা কামাখ্যা দেৱী মন্দিৰ কোনে প্ৰথমে স্থাপন কৰিছিলে আৰু কেনেকে স্থাপন হৈছিলে। এইটোৰ ধুনীয়াকে মাইথলজিকেল বা পৌৰাণিক ঘটনা এটা আছে যোনটো আমি আগৰ ক্লাছবিলাকত অকমানকে ডিছকাশ্যন কৰিছিলো। আমাৰ কামাখ্যা দেৱী টেম্পলটো বা কামাখ্যা দেৱী মন্দিৰ নৰকাসুৰে স্থাপন কৰিছিলে আৰু তাৰ পিছত কোচ ৰজা নৰনাৰায়ণে কি কৰিছিলে পুনৰ নিৰ্মাণ কৰিছিলে কামাখ্যা দেৱীৰ মন্দিৰটো আৰু সেইটো পুনৰ উদ্ধাৰ কোনে কৰিছিলে আহোম ৰজা বা আহোম কিংছে কি কৰিছিলে পুনৰ উদ্ধাৰ কৰিছিলে। Significance: one of the 51 Shaktipeethas of India, seats of goddess Kamakhya worshipped in the yoni from no idol. Global Tantric Pilgrimage Center, Ambubusi Mela goddess undergoes annual menstruation lux gather, symbol of female power, fertility and cosmic energy. ভাৰতৰ 51 খন শক্তিপীঠৰ ভিতৰত কি হয় ভাৰতৰ 51 শক্তিপীঠৰ ভিতৰত এখন হল অন্যতম হল কামাখ্যা দেৱী টেম্পল বা কামাখ্যা দেৱীৰ মন্দিৰ। আৰু এই কামাখ্যা দেৱীৰ মন্দিৰ কি হয় গড কামাখ্যা বা দেৱী কামাখ্যাৰ আসন বুলি জনা হয় বা আমি জানো। আৰু ইয়াতে কি হয় দেৱীৰ যোনি ৰূপত পূজা কৰা হয় আৰু ইয়াত কোনো মূৰ্তি নাই। আৰু এইটো কি কৰা হয় গ্লোবেল তান্ত্ৰিক তীৰ্থ কেন্দ্ৰ হিচাপে আমি জানো। অম্বুবাচী মেলা দেৱীৰ বাৰ্ষিক ঋতুস্ৰাৱৰ কাৰণে কি কৰা হয় উদযাপন কৰা হয় যোনটো দেৱীৰ বাৰ্ষিক ঋতুস্ৰাৱ হয় আৰু সেইটোৰ কাৰণে কি হয় অম্বুবাচী মেলা উদযাপন কৰা হয়। আৰু এই অম্বুবাচী মেলাত লাখ লাখ মানুহৰ সমাগম ঘটে। আৰু এই অম্বুবাচী মেলা বুলি নহয় কামাখ্যা দেৱী একচুৱেলি কামাখ্যা দেৱী বা কামাখ্যা দেৱীৰ মন্দিৰটোৰ কি প্ৰতীক কিহৰ প্ৰতীক হয় একচুৱেলি সেইটো হল নাৰী শক্তি উৰ্বৰতা আৰু মহাজাগতিক শক্তিৰ প্ৰতীক। symbol of female power, fertility and cosmic energy. women power বা মহিলাসকলৰ পাৱাৰ শক্তি উৰ্বৰতা আৰু
মহাজাগতিক শক্তিৰ প্ৰতীক হিচাপে কৰে দৰ্শায় behind story sites where Sati's womb vagina fell considered a gateway to the subtlantic world আৰু ইয়াতে কি হয় দেৱী গৰ্ভ আৰু যোনি ফুৰি পৰা ঠাই বুলি অনুমান কৰা হয় বা বুলি জনা যায় আৰু এই ঠাইখনক কি বুলি কোৱা হয় জনা হয় বা গণ্য কৰা হয় সৰু তান্ত্ৰিক জগতখনৰ দুৱাৰমুখ বা তান্ত্ৰিক জগতখনৰ মেইন পাৰ্ট বা মেইন দুৱাৰমুখ বুলি কি কৰা হয় গণ্য কৰা হয় আমাৰ নেক্সট টেম্পল বা নেক্সট মন্দিৰ হল উমানন্দ মন্দিৰ যাক আমি কি বুলি জানো পিকক আইলেণ্ড বুলিও জানো উমানন্দ মন্দিৰ 1694 medieval টাইমত কি কৰা হৈছিলে স্থাপন কৰা হৈছিলে বা প্ৰতিষ্ঠা কৰা হৈছিলে আৰু বিল্ডাৰ আছিলে আহোম কিং গদাধৰ সিংহ আহোমৰ ৰজা গদাধৰ সিংহই কি কৰিছিলে উমানন্দ টেম্পল প্ৰতিষ্ঠা বা স্থাপন কৰাইছিলে significance located on world's smallest inhabited river island major center of Shiva worship rich in rock cut sculptures beautiful fairy pilgrimage experience উমানন্দ মন্দিৰত ময়ূৰ দ্বীপ বা পিকক আইলেণ্ড বুলিও কোৱা হয় কাৰণ উমানন্দ মন্দিৰ কি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ মাজত আছে আৰু সেইটো দেখাত অকমান ময়ূৰৰ নিচিনা বা ময়ূৰপংখীৰ নিচিনা দেখাত হয় আৰু সেয়েহে তাক কি কৰিছিলে ইংৰাজসকলে পিকক আইলেণ্ড বুলি নামাকৰণ কৰিছিলে আৰু সেই উমানন্দ মন্দিৰ 1694ত কি কৰা হৈছিলে স্থাপন কৰা হৈছিলে আৰু স্থাপন কৰিছিলে কোনে বা প্ৰতিষ্ঠা কোনে কৰিছিলে আহোমৰ ৰজা গদাধৰ সিংহই তেওঁৰ মন্ত্ৰী দৰুৱাই কি কৰিছিলে এই উমানন্দ মন্দিৰ স্থাপন কৰাইছিলে মেইনলি উমানন্দ মন্দিৰটো উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয় বা কাৰ উপাসনা কৰা হয় লৰ্ড বা ভগৱান শিৱৰ কি কৰা হয় পূজা কৰা হয় আৰু উমানন্দৰ মেইন মিনিংটো হল উমা মানে আছিলে পাৰ্বতী উমা পাৰ্বতীক দৰ্শাই বা পাৰ্বতীক বুজায় আৰু আনন্দ যাক আনন্দ ভগৱান শিৱই উমাক আনন্দ দিয়াৰ কাৰণে এই ঠাইডোখৰক কি কৰা হয় উমানন্দ হিচাপে নামকৰণ কৰা হয় উমা মানে আছিলে পাৰ্বতী আৰু আনন্দ মানে নৰ্মেল আনন্দ যাক কোৱা হয় যে ভগৱান শিৱই মহাদেৱ তেওঁ নিজৰ পত্নী শিৱক পাৰ্বতীক কি কৰিছিলে আনন্দ দিয়াৰ কাৰণে এই নাম ঠাইডোখৰ নাম কৰা হৈছিলে উমানন্দ বা উমানন্দ নামেৰে নামাকৰণ কৰা হৈছিলে আৰু এই উমানন্দত ভস্মাচল বুলিও কি কৰা হয় কোৱা হয় behind story কামদেৱৰ disturbs Shiva's meditation Shiv brand him to as Iceland called ভস্মাচল আৰু ভস্মাচল বুলি কিয় কোৱা হয় যে এটা পৌৰাণিক ঘটনা আছিলে যেতিয়া দেৱী পাৰ্বতী কি কৰা হৈছিলে দেহটো তেওঁ নিজে যেতিয়া দেহ ত্যাগ কৰিছিলে তেতিয়া শিৱই তেওঁৰ দেহটো লৈ পেলাই বিভিন্ন গোটেই পৃথিৱীত কি কৰিছিলে ঘূৰিছিলে আৰু সেইটোৰ পৰা ৰক্ষা পাবলৈ বা তেওঁক সেই কষ্টৰ পৰা মুক্তি দিবৰ কাৰণে ভগৱান বিষ্ণুৱে কি কৰিছিলে তেওঁৰ সুদৰ্শন চক্ৰৰে সেই সতীৰ দেহটো টুকুৰা টুকুৰি কৰি পেলাইছিলে আৰু য'ত য'ত সতীৰ দেহটো পৰিছিলে তাতেই শক্তিপীঠ ডাঙৰ ডাঙৰ শক্তিপীঠ কি কৰিছিলে প্ৰতিষ্ঠা হৈছিলে বা স্থাপন হৈছিলে তথাপিও কি হৈছিলে মহাদেৱৰ সেই যোনটো পুত যোনটো তেওঁৰ দুখ সেইটো কমা নাছিলে আৰু তেওঁ কি কৰিছিলে মেডিটেশ্যন বা তেওঁ ধ্যানত বহিছিলে ধ্যানমগ্ন হৈ গৈছিলে আৰু তাৰ পৰা তেওঁক জাগ্ৰত কৰিবৰ কাৰণে কি কৰিলে বিষ্ণুৱে কামদেৱৰ
পঠাইছিলে তেওঁৰ ধ্যান ভংগ কৰাৰ কাৰণে আৰু কামদেৱে কি কৰিলে তেওঁ নিজৰ কামটোত সফল হ'ল কিন্তু ভগৱান শিৱৰ যেতিয়া ধ্যান ভাঙিলে তেতিয়া কি হ'ল ভগৱান শিৱই তেওঁৰ থাৰ্ড আই বা ত্ৰিনয়নেৰে কি কৰিলে কামদেৱক ভস্ম কৰি পেলালে আৰু এই ঠাইডোখৰতেই কামদেৱক ভস্ম কৰা বুলি মানুহে অনুমান কৰা হয় বা আমি আগৰ পৰা অনুমান কৰি আহিছো গতিকে সেয়েহে এই ঠাইডোখৰত কি নামেৰে নামকৰণ কৰা হৈছিলে ভস্মাচল বুলি নামকৰণ কৰা হৈছিলে আৰু এই উমানন্দটো কি হৈছে লৰ্ড উমানন্দক মেইনলি লৰ্ড শিৱা বা ভগৱান শিৱৰ পূজা কৰা হয় বা আৰাধনা কৰা হয় আৰু তাক শিল কাটি কি কৰা হৈছিলে বনোৱা হৈছিলে তাৰ পিছৰ টেম্পলটো হ'ল নৱগ্ৰহ টেম্পল চিত্ৰাচল হিল পিৰিয়ড 1752 নৱগ্ৰহ টেম্পল স্থাপন হয় বা প্ৰতিষ্ঠা হয় বুলি অনুমান কৰা হৈছে আৰু বিল্ডাৰ আছিলে আহোম কিং ৰাজেশ্বৰ সিংহ আহোমৰ ৰজা ৰাজেশ্বৰ সিংহই কি কৰিছিলে নৱগ্ৰহ টেম্পল স্থাপন কৰাইছিলে বুলি অনুমান কৰা হৈছে বা কোৱা হয় Significance dedicated to 9 celestial deities, Navagrahas, ancient astronomy and astrology research center considered the temple of light and time. A Navagraha temple mainly আকাশৰ 9জন ভগৱানক উৎসৰ্গা কৰা হৈছিলে বা কি কৰা হয় 9জন আকাশী দেৱতাৰ প্ৰতি উৎসৰ্গ কৰা আছে বুলি অনুমান কৰা হয় আৰু প্ৰাচীন জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষ গৱেষণা কেন্দ্ৰ হিচাপে এই নৱগ্ৰহ মন্দিৰটো কৰা হয় অনুমান কৰা হয় বা গণ্য কৰা হয় আৰু মেইনলি পোহৰ আৰু সময়ৰ মন্দিৰ বুলি গণ্য কৰা হয় নৱগ্ৰহ মন্দিৰক পোহৰৰ আৰু সময়ৰ বা টেম্পলছ অফ লাইট এণ্ড টেম্পল অফ লাইট এণ্ড টাইম সময় আৰু পোহৰৰ বুলি পোহৰ আৰু সময়ৰ মন্দিৰ বুলি গণ্য কৰা হয় আৰু এইটো কি আছিলে প্ৰাচীন জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষৰ কেন্দ্ৰ আছিলে বুলি অনুমান কৰা হৈছিলে ভূমিকম্পৰ পৰা ৰক্ষা পৰিল সাৰ্ভাইভ আৰ্থকুৱেক আৰু কি হৈছিলে গ্ৰাহাস represented by stone lingers were in cloth কাপোৰেৰে মেৰিয়াই থোৱা শিলৰ লিংগৰে কি কৰিছিলে প্ৰতিনিধিত্ব কৰা গ্ৰহ এই নৱগ্ৰহ মন্দিৰটো যেতিয়া ডাঙৰ এটা কি হৈছিলে আৰ্থকুৱেক হৈছিলে বা ভূমিকম্প হৈছিলে সেই ভূমিকম্পৰ পৰাও নৱগ্ৰহ মন্দিৰটো কি হৈছিলে সাৰ্ভাইভ কৰিব পাৰিছিলে বা ৰক্ষা কৰিছিলে নৱগ্ৰহ মন্দিৰটো চিত্ৰাচল হিলত আছে তাৰ পিছৰ মন্দিৰ বা তাৰ পিছৰ টেম্পলটো হ'ল শুক্লেশ্বৰ টেম্পল যোনটো ক'ত আছে পানবজাৰ অৱস্থিত আছে 1744ত স্থাপন কৰা হৈছে বুলি অনুমান কৰা হয় আৰু বিল্ডাৰ আছিল আহোম কিং প্ৰমত্ত সিংহ আৰু কি কৰিছিলে আহোম ৰজা প্ৰমত্ত সিংহ আছিলে বিল্ডাৰ আৰু ৰাজেশ্বৰ সিংহ ভূমিদান কৰিছিলে লেণ্ড গ্ৰান্টেড বাই ৰাজেশ্বৰ সিংহই ভূমিদান কৰা বুলি অনুমান কৰা হয় significance house is one of the largest Shiva lingas in Assam famous for ancestor ritual on Brahmaputra Ghat sunset view from Sukleswar Ghat is iconic আৰু এই শুক্লেশ্বৰ টেম্পলত বা শুক্লেশ্বৰ মন্দিৰত মেইন বা প্ৰধান কাক উপাসনা কৰা হয় শিৱক উপাসনা কৰা হয় আৰু ইয়াতে কি হৈছে অসমৰ অন্যতম বৃহৎ শিৱলিংগ আছে ব্ৰহ্মপুত্ৰ ঘাটৰ পূৰ্বপুৰুষ অনুষ্ঠানৰ ভাৱে এই
টেম্পলটো কি হয় বিখ্যাত হয় আৰু এই কুলেশ্বৰ মন্দিৰৰ পৰা সূৰ্যাস্তৰ দৃশ্যটো বহুত ধুনীয়াকে আমি সূৰ্যাস্তটো চাব পাৰো। Behind Suri Hill is believed to be blessed by Sukleswar Shiva, the teacher of planetary Guru Shukra. গুৰু শুক্ৰ শিৱৰ আশীৰ্বাদ বুলি বিশ্বাস কৰা হৈছে। প্লেনেটাৰী গুৰু আছিলে কোন? গুৰু শুক্ৰ আৰু এই নৱগ্ৰহৰ Sukleswar temple to blessed by Sukleswar Shiva, the teacher of planetary Guru Shukra. শুক্ৰৰ গুৰু কোন আছিলে? শুক্লেশ্বৰ শিৱাৰ স্থান হিচাপেও আমি কি কৰো এইটো গণ্য কৰো। আমাৰ নেক্সট টেম্পল বা নেক্সট মন্দিৰ হল বশিষ্ঠ মন্দিৰ বা বশিষ্ঠ আশ্ৰম। 1764 কি কৰা হৈছিলে? এইটো স্থাপন কৰা হৈছিলে বিল্ডাৰ আহোম কিং ৰাজেশ্বৰ সিংহই স্থাপন কৰিছিলে বা নিৰ্মাণ কৰিছিলে বুলি জনা যায়। Significance: ancient hermitage of stays Vasistha, birthplace of Vasistha and Bharlu rivers, part temples, part forest pilgrimage. বশিষ্ঠ ঋষিৰ আশ্ৰম বুলি কি কৰা হয় আমি গণ্য কৰো বা আমি জানো আৰু বাৰ্থ প্লেচ আছিলে কাৰ? বসতিস্থল আছিলে ভৰলু নদীৰ জন্মস্থান। এইটো কি হয়? ভৰলু নদীৰ জন্মস্থান বশিষ্ঠ আৰু ভৰলু নদীৰ জন্মস্থান বুলি কি কৰা হয়? অনুমান কৰা হয়। Behind story stays Vasistha meditate inside a cave 5 kilometers deep in the forest. Elephants and wildlife surround the ashram, spiritual wilderness. বশিষ্ঠ মন্দিৰৰ কি হ'ল লগতে এটা পৌৰাণিক ঘটনা আছিলে যে বশিষ্ঠ মন্দিৰৰ তিনিটা নদীৰ সংগমন বা তিনিটা নদীৰ কি হয় মেইন উৎপত্তি স্থল বুলি কি কয় সংগম বুলি কোৱা হয়। তিনিটা নদী আছিলে কান্তা এক মিনিট ৰ'ব দেই এইটো সন্ধ্যা ললিতা আৰু কান্তা নামৰ তিনিটা নদীৰ কি আছিলে মিলন বিন্দু হিচাপেও আমি জানো বা জনা যায়। বশিষ্ঠ মন্দিৰত কি হৈছিলে সন্ধ্যা আৰু ললিতা আৰু কান্তা নামৰ তিনিটা ফাৰ্ষ্টত আছিলে নৰ্তকী আছিলে একচুৱেলি সিহঁতে নৃত্য কৰিছিলে আৰু সেই তিনিজন কি আছিলে বান্ধৱী বা সখীও আছিলে আৰু এই বশিষ্ঠ আশ্ৰমত বশিষ্ঠ মুনিয়ে কি কৰিছিলে বাস কৰিছিলে আৰু তেতিয়াই সন্ধ্যা ললিতা আৰু কান্তাই কি কৰিছিলে ইয়াতে মানে পৌৰাণিক ঘটনা হিচাপে বা পৌৰাণিক ঘটনা যদি আমি বিশ্বাস কৰো তেতিয়াহলে পৌৰাণিক ঘটনা হিচাপে বৰ্ণনা কৰা আছিলে যে বশিষ্ঠ মুনিয়ে যেতিয়া এই ঠাইডোখৰত আসন তেওঁ কি কৰিছিলে ধ্যান মগ্ন হৈ আছিলে তেতিয়া এই তিনিওজন সখীয়ে তেওঁৰ ধ্যান বা তিনিজন বান্ধৱীয়ে মিলি কি কৰিছিলে তেওঁ ধ্যান ভংগ কৰিছিলে আৰু যাৰ ফলত বশিষ্ঠ মুনিয়ে ক্ৰোধিত হৈ বা খঙত তেওঁলোকক কি কৰিলে অভিশাপ দিলে যে তেওঁলোক যাতে সদায় কাৰণে ইয়াতে কি কৰি যায় স্থাপন হৈ যায় বা ইয়াতে তেওঁলোক প্ৰতিষ্ঠা হৈ যায় আৰু তেতিয়াৰ পৰা তেওঁলোক নদী হিচাপে নদী হিচাপে তেওঁলোক তেতিয়াৰ পৰাই ববলৈ আৰম্ভ কৰিলে বা প্ৰতিষ্ঠিত হৈ গল। আৰু এই আশ্ৰমখনৰ মেইন কি আছিলে আশ্ৰমৰ ইতিহাস প্ৰাচীন কিংবদন্তি সমূহে ইয়াৰ প্ৰতিষ্ঠা বশিষ্ঠ ঋষিৰ বাবে বুলি কয় কাৰণ ইয়াৰ প্ৰতিষ্ঠা কি হৈছিলে বশিষ্ঠ মুনিৰ কাৰণে হৈছে বুলি কৈছিলে যত কি বশিষ্ঠ মুনিয়ে ইয়াত ধ্যান কৰিছিলে আৰু
কি হৈছিলে তেওঁৰ আশ্ৰম আছিলে ইয়াতে আৰু পিছলৈ আৰু ইয়াতে কি কৰা হয় শিৱকো আৰাধনা কৰা হয় আৰু বশিষ্ঠ মুনিয়ে কি কৰিছিলে ষ্টেজ বশিষ্ঠ মেডিটেট ইনচাইড এ কেভ 5 কিলোমিটাৰ ডিপ ইন দা ফৰেষ্টৰ বা জংঘলৰ 5 কিলোমিটাৰ গভীৰত গৈ পেলাই তেওঁ কি কৰিছিলে ধ্যান কৰিছিলে তাৰ পিছৰ মন্দিৰটো হ'ল তিৰুপতি বালাজী টেম্পল TTD inspired design, significance, pure South Indian Dravidian architecture dedicated to Lord Venkateshwar Balaji, famous for Tirupati style Laddu Prasadam, major urban pilgrimage behind story built to bring the Tirumala experience to the northeast. এই তিৰুপতি বালাজী টেম্পলটো মেইনলি কাৰ উদ্দেশ্যে হেৰি কৰা হয় লৰ্ড ভেংকটেশ্বৰ কোন আছিলে বিষ্ণু আছিলে আৰু ইয়াৰে এটা পৌৰাণিক ঘটনা আছে যে যেতিয়া পাৰ্বতী আৰু বিষ্ণুৰ কি হৈছিলে এবাৰ মহা সংঘাত হৈছিলে বা কাজিয়া হৈছিলে তেওঁলোকৰ মাজত বিবাদ হৈছিলে আৰু বিবাদৰ ফলত কি হৈছিলে বিষ্ণু পৃথিৱীলৈ আহিছিলে পৃথিৱীলৈ আহি তেওঁ শ্ৰীনিবাস হিচাপে বাস কৰিছিলে ক'ত এই তিৰুমালা পাহাৰত তেওঁ নিবাস কৰিছিলে আৰু এটা পৌৰাণিক ঘটনা অনুসৰি যে পাৰ্বতী হেনো তেওঁৰ কোনোবা শিষ্য বা ভক্তৰ উদ্দেশ্যে পৃথিৱীলৈ আহিছিলে আৰু তেওঁ ফল' কৰি তেওঁৰ পিছে পিছে ভগৱান বিষ্ণু কি কৰিলে আহিছিলে আহি তেওঁ তিৰুমালা পাহাৰত শ্ৰীনিবাস হিচাপে বসতি স্থাপন কৰিলে আৰু মাতা পাৰ্বতীয়ে কি কৰিলে ভাগৱতী ৰূপে তেওঁ কি কৰিলে বিষ্ণুক পুনৰ বিবাহ কৰাইছিলে সেনেকুৱা ধৰণৰ এটা পৌৰাণিক ঘটনা আছে গতিকে মেইনলি এই তিৰুপতি বালাজী টেম্পলটো কাক ডেডিকেট কৰে লৰ্ড ভেংকটেশ্বৰ কোন আছিলে লৰ্ড বিষ্ণু আৰু মেইনলি এই টেম্পলটো পিয়ৰ চাউথ ইণ্ডিয়ান দ্ৰাভিডিয়ান আৰ্কিটেকচাৰ একচুৱেলি আৰু ফেমাছ ফৰ তিৰুপতি ষ্টাইল লাড্ডু প্ৰসাদম আৰু লাড্ডু প্ৰসাদমৰ কাৰণে কি হয় তিৰুপতি ষ্টাইলৰ লাড্ডু প্ৰসাদমৰ কাৰণে এই তিৰুপতি বালাজী মন্দিৰটো কি হয় most famous বুলি জনা যায় গতিকে আজিলৈ ইমানখিনিয়ে আশা কৰিছো আপোনালোকে গোটেইটো ভিডিঅ' চালে আৰু ভাল লাগিলে আপোনালোকৰ যদি কিছুমান ডাউট থাকে বা কিবা কুৱেৰিজ থাকে আপোনালোকে কমেন্ট বক্সত আমাক চেণ্ড কৰি দিব গতিকে আজিৰ কাৰণে ইমানখিনিয়ে সকলোকে পুনৰবাৰ মই থেংক ইউ জ্ঞাপন বা ধন্যবাদ জ্ঞাপন কৰিছো